নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ ইংলিছ সাবজেক্টৰ লেসন নং 3 এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইমৰ কোৱেশ্চন আনসাৰ্স আলোচনা কৰিম। মই আগতে ফাৰ্ষ্ট আৰু সেকেন্ড চেপ্টাৰৰ ভিডিঅ'বিলাক বনাইছো, তোমালোকে ডেসক্ৰিপচনত গৈ হেবোৰ দেখিব পাৰা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰো। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদি মোৰ চেনেলত নতুন তেন্তে চেনেলটোক এতিয়াই সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপচনত ক্লিক কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰো। ইয়াত এক্টিভিটিছত আছে 1 নম্বৰ answer the following questions with information from the lesson, মানে পাঠৰ পৰা তথ্য লৈ তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা। ইয়াত উত্তৰ কৰিবলৈ কৈছে এ নম্বৰত দিছে what is a quiz, মানে কুইজ কি বা কুইজ কাক বলে। এৰ আনসাৰ হ'ব a quiz is a form of game or competition where someone tests one's knowledge by asking questions, মানে কুইজ হৈছে এক প্ৰকাৰৰ খেল বা প্ৰতিযোগিতা য'ত কোনো লোকে প্ৰশ্ন সুধি জ্ঞানৰ পৰীক্ষা কৰে। বি নম্বৰত আছে how many school teams participated in the quiz program for the selection phase, মানে কুইজ অনুষ্ঠানৰ বাছনি প্ৰক্ৰিয়াত কিমানখন স্কুলৰ দলে অংশগ্ৰহণ কৰিছিল। এটাৰ আনসাৰ হ'ব 5 school teams participated in the quiz program, মানে কুইজ অনুষ্ঠান বাছনি প্ৰক্ৰিয়াৰ বাবে 5খন স্কুলৰ দলে অংশগ্ৰহণ কৰিছিল। সি নম্বৰত আছে who was the quiz master, মানে কুইজ মাস্টাৰ বা কুইজ পৰিচালক কোন আছিল। এটাৰ আনসাৰ হ'ব মিস্টাৰ পি কে বৰুৱা was the quiz master, মানে মিস্টাৰ পি কে বৰুৱা আছিল কুইজ পৰিচালক। তাৰপিছত ডি নম্বৰত আছে what were the rules of the quiz as announced by the scorer অপৰ্ণা, মানে স্কোৰাৰ অপৰ্ণাই ঘোষণা কৰাৰ মতে কুইজৰ নিয়মসমূহ কি আছিল। এটাৰ আনসাৰ তোমালোকে লিখিবা the rules of the quiz competition were like this, মানে কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ আছিল এনে ধৰণৰ। There will be 5 round in total, মুঠ 5টা ৰাউণ্ড হ'ব। Each team will get at least one direct question in each round, প্ৰতিটো ৰাউণ্ডত প্ৰত্যেকটো দলে অতি কমেও এটাকৈ পোনপটীয়া প্ৰশ্ন পাব। For every correct answer team will get 10 marks and for a passed over question team will get 5 marks, মানে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে দলসমূহে 10 নম্বৰকৈ লাভ কৰিব আৰু বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰকৈ পাব। There are no negative marks for wrong answer, অশুদ্ধ উত্তৰৰ বাবে কোনো ঋণাত্মক নম্বৰ নাথাকিব। Each team will get only 10 seconds to answer a question, দলসমূহে মাত্ৰ 10 ছেকেণ্ড সময় পাব এটা প্ৰশ্নৰ উত্তৰ দিবলৈ। The team which scores the highest marks will be the winner, যিটো দলে সৰ্বোচ্চ নম্বৰ লাভ কৰিব সেই দলটো বিজয়ী হ'ব। তাৰপিছত ই নম্বৰত আছে which team was the winner of the state level quiz competition, মানে ৰাজ্যিক ভিত্তিক কুইজ প্ৰতিযোগিতাত কোনটো দল বিজয়ী হৈছিল। এটাৰ আনসাৰ লিখিবা টিম ডি, মানে ডি দলে বিজয়ী হৈছিল। কুৱেশ্চন নং 2 আছে how well do you know your country, মানে তোমাৰ দেশখনক তুমি কিমান ভালদৰে জানা। Complete the following sentences, তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰা। They are from the lesson and are about our country, এইবোৰ পাঠৰ পৰা দিয়া আৰু আমাৰ দেশৰ বিষয়ে। এ নম্বৰত আছে the ancient name of Assam was কামৰূপ, মানে অসমৰ পুৰণি নাম আছিল কামৰূপ। It was also known as, ইয়াক আন এটা নামেৰে জনা যায়, নামটো হ'ল ঢেজ দিছে ইয়াত। এটাৰ আনসাৰ লিখিবা প্ৰাগজ্যোতিষপুৰ। বি নম্বৰত দিছে চুকাফা established the Ahom kingdom in Assam in the year ঢেজ, মানে চুকাফাই অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ঢেজ চনত। এটাৰ আনসাৰ লিখিবা 1228 AD, মানে 1228 AD-ত। সি নম্বৰত আছে ঢেজ does not share its border with Assam, মানে ঢেজে অসমৰ সৈতে সীমাত লাগি থকা নাই, মানে কোনো বৰ্ডাৰ নাই। যেনেকুৱা ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্ডাৰ আছে, বাংলাদেশৰ মাজত বৰ্ডাৰ আছে, কিন্তু সেইডোখৰ মাজত বৰ্ডাৰ নাই। এটাৰ আনসাৰ লিখিবা ম্যানমাৰ does not share its border with Assam, মানে ম্যানমাৰে অসমৰ সৈতে সীমাত লাগি থকা নাই। ডি নম্বৰত আছে the capital of Assam during the Ahom rule was, মানে ব্ৰিটিছ শাসনৰ সময়ত অসমৰ ৰাজধানী আছিল ঢেজ। এইটোৰ আনসাৰ লিখিবা ৰংপুৰ। তাৰপিছত ই নম্বৰত আছে the colors of our tricolor national flag are ঢেজ ঢেজ and ঢেজ, মানে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰংসমূহ হৈছে ঢেজ ঢেজ আৰু ঢেজ। এইটোৰ আনসাৰ লিখিবা saffron, মানে ঘেৰুৱা, white, মানে বগা, and green, আৰু সেউজীয়া। এফ নম্বৰত আছে white stands for ঢেজ and ঢেজ, মানে বগা ৰঙে ঢেজ আৰু ঢেজক সূচায়। এইটোৰ আনসাৰ লিখিবা পিচ এণ্ড ট্ৰুথ, মানে শান্তি আৰু সত্যক সূচায়।
জি নম্বৰত আছে মহাত্মা গান্ধী ৱাজ বৰ্ন ইন ডেশ ইন দ্য ষ্টেট অফ ডেশ এইটোৰ এনচাৰ লিখিবা মহাত্মা গান্ধী ৱাজ বৰ্ন ইন পোৰবন্দৰ ইন দ্য ষ্টেট অফ গুজৰাট তাৰপিছত 23 নম্বৰত আছে অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ দ্য ডেশ অফ দ্য ডেশ এইটোৰ এনচাৰ লিখিবা অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ দ্য গোল্ডেন টেম্পল অফ দ্য শিখছ তাৰপিছত 8 নম্বৰত আছে দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰেইনো কেন বি চিন ইন ডেশ মানে ভাৰতীয় গড়ৰ সৰ্বাধিক সংখ্যা দেখিবলৈ পোৱা যায় ডেশত এইটোৰ এনচাৰ লিখিবা কাজিৰঙা নেশ্যনেল পাৰ্ক মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায় জি নম্বৰত আছে দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ মানে বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম আছিল ডেশ এইটোৰ এনচাৰ লিখিবা পাটলিপুত্ৰা কে নম্বৰত আছে দ্য কুতুব মিনাৰ দ্য ৱৰ্ল্ডছ টলেষ্ট ফ্ৰী ষ্টেণ্ডিং ষ্টোন টাৱাৰ ৱাজ বিল্ট ইন ডেশ বাই ডেশ মানে বিশ্বৰ সবাতোকৈ ওখ শিলৰ খুঁটা কুতুব মিনাৰ ডেশ চনত ডেশে সাজিছিল এইটোৰ এনচাৰ লিখিবা দ্য কুতুব মিনাৰ দ্য ৱৰ্ল্ডছ টলেষ্ট ফ্ৰী ষ্টেণ্ডিং ষ্টোন টাৱাৰ ৱাজ বিল্ট ইন 1193 বাই কুতুবুদ্দিন আইবক মানে কুতুবুদ্দিন আইবকৰ দ্বাৰা নিৰ্মিত কৰা হৈছিল তাৰপিছত 3 নম্বৰত আছে টেষ্ট ইয়ৰ মেমৰি মেচ দ্য ষ্টেটমেণ্ট আণ্ডাৰ এ উইথ কাৰেক্ট ষ্টেটমেণ্টছ আণ্ডাৰ বি উইদাউট লুকিং এট দ্য লেচন মানে তোমালোকৰ বা তোমাৰ স্মৃতি শক্তি পৰীক্ষা কৰা পাঠটো নোচোৱাকৈ এত থকা উক্তিৰ সৈতে বিত থকা উক্তি মিল কৰা এইটোৰ এনচাৰ তোমালোকে লিখিবা এৰ যে তলত আছে এৰ তলত আছে 1 নম্বৰ ওৱান নেম বাই হুইচ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ ন'ন এজ হিন্দুস্তান মানে আমাৰ দেশ ইণ্ডিয়াক হিন্দুস্তান বুলি এটা নামেৰে জনা যায় এইটো তোমালোকে বীৰ 4 লগত মিলাবা ভাৰত আৰু ভাৰতবৰ্ষ ইজ এনাদাৰ নেম ফৰ ইট মানে ভাৰত আৰু বা ভাৰতবৰ্ষ হৈছে ইয়াৰ আন এটা নাম 2 নম্বৰত আছে দ্য কালাৰ অফ দ্য ফাৰ্ষ্ট বেণ্ড অফ আৱাৰ ফ্লেগ ইজ সাফ্ৰন মানে আমাৰ পতাকাখনৰ প্ৰথম ৰংটো হৈছে গেৰুৱা এইটো তোমালোকে বীৰ 1 লগত মিলাবা ইট সিগনিফাইজ কৌৰাছ এণ্ড স্যাক্ৰিফাইচ ইয়ে সাহস আৰু ত্যাগক সূচায় 3 নম্বৰত আছে দ্য ব্লু হুইল ইন দ্য চেণ্টাৰ অফ আৱাৰ ফ্লেগ ইজ কল্ড অশোক চক্ৰ অৰ ধৰ্ম চক্ৰ মানে আমাৰ পতাকাখনৰ মাজত থকা নীলা চকাটোক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয় এইটো তোমালোকে বীৰ 2 লগত মিলাবা ইট সিগনিফাইজ দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডেথ ইজ ষ্টেগনেশ্যন মানে ইয়ে চলাচলত জীৱন বা প্ৰাণ আৰু স্থবিৰতাই মৃত্যুক সূচায় তাৰপিছত 4 নম্বৰত আছে শাহজাহান বুল্ট দ্য তাজমহল মানে শাহজাহানে তাজমহল সাজিছিল এইটো তোমালোকে বীৰ 5 লগত মিলাবা ইট ৱাজ ইন দ্য মেমৰি অফ হিজ ৱাইফ মমতাজ মহল মানে ই আছিল তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতি 5 নম্বৰত আছে দান্ধি ইন গুজৰাট ইজ ফেমাছ ফৰ এ হিষ্টৰিকেল ইভেণ্ট মানে গুজৰাটত দান্ধি এক ঐতিহাসিক ঘটনাৰ বাবে প্ৰসিদ্ধ এইটো তোমালোকে বীৰ 3 লগত মিলাবা গান্ধীজিজ সল্ট মাৰ্চ ষ্টাৰ্টেড হেয়াৰ ইন 1930 মানে 1930 চনত গান্ধীজীয়ে ইয়াত লোন যাত্ৰা আৰম্ভ কৰিছিল তাৰপিছত 4 নম্বৰত আছে লেসন টু এন এনাউন্সমেন্ট মানে এটা ঘোষণা শুনা ইয়োৰ টিচাৰ উইল ৰিড অৰ প্লে ইট ফৰ ইউ মানে তোমালোকৰ শিক্ষকে তোমালোকৰ বাবে এইটো পঢ়ি শুনাব এজ ইউ লেসন ষ্টেট ৱেদাৰ ইটস স্টেটমেন্ট ইজ ট্ৰু অৰ ফলছ তোমালোকে শুনাৰ লগে লগে প্ৰতিটো উক্তি শুদ্ধ নে অশুদ্ধ কোৱা মাৰ্ক দ্য অপশ্যন টি ইফ দ্য স্টেটমেন্ট ইজ ট্ৰু অৰ এফ ইফ ইট ইজ ফলছ মানে উক্তিটো যদি শুদ্ধ হয় তেন্তে টিত চিহ্নিত কৰা আৰু অশুদ্ধ হলে এফত চিহ্নিত কৰা মানে ইয়াত শুদ্ধ আৰু অশুদ্ধ ক'বলৈ কৈছে এই নম্বৰত আছে দ্য এনাউন্সমেন্ট ইজ এবাউট দ্য ইনক্ৰিজেন্ট ৰেইনছ ইন আছাম মানে অসমত প্ৰবল বৃষ্টিপাত হোৱা সম্পৰ্কীয় ঘোষণা এইটোৰ এনচাৰ হ'ব ফলছ বা এফ লিখিব পাৰা তোমালোকে মানে অসত্য 2 নম্বৰত আছে দ্য এনাউন্সমেন্ট ইজ এবাউট পোষ্টপনিং দ্য কুইজ প্ৰগ্ৰাম মানে ঘোষণাটো হৈছে কুইজ অনুষ্ঠানটো স্থগিতকৰণ বিষয়ক এইটোৰ এনচাৰ তোমালোকে লিখিবা ট্ৰুথ বা টি লিখিলেও হ'ব মানে সত্য হয় সি নম্বৰত আছে দ্য কুইজ প্ৰগ্ৰাম হেজ বিন পোষ্টপন্ড ইনডিফিনিটলি মানে কুইজ অনুষ্ঠানটো অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হৈছে এইটোৰ এনচাৰ লিখিবা ট্ৰুথ মানে সত্য 2 নম্বৰত আছে দ্য কুইজ প্ৰগ্ৰাম হেজ বিন ৰিহেল্ডেড ফৰ নেক্সট মানডে মানে কুইজ অনুষ্ঠানটো পৰৱৰ্তী সোমবাৰে পুনৰ অনুষ্ঠিত কৰা হ'ব এইটোৰ এনচাৰ লিখিবা ট্ৰুথ মানে সত্য 3 নম্বৰত আছে দ্য নেক্সট ডেট অফ দ্য কুইজ হেজ বিন নটিফাইড ইন দ্য এনাউন্সমেন্ট মানে কুইজৰ পৰৱৰ্তী তাৰিখটো ঘোষণাত উল্লেখ কৰা হৈছে এইটোৰ এনচাৰ লিখিবা ফলছ এফ নম্বৰত আছে দ্য পাৰ্টিচিপেণ্টছ
of the other districts are requested to go back মানে অন্য জিলাৰ অংশগ্ৰহণকাৰীসকলক উভতি যাবলৈ অনুৰোধ কৰা হৈছে এটো আনসাৰ লিখিব false মানে সত্য জি নম্বৰত আছে the new date for the quiz will be notified shortly মানে কুইজৰ বাবে নতুন তাৰিখ অলপতে উল্লেখ কৰা হ'ব এটো আনসাৰ লিখিব truth সত্য হয় এইচ নম্বৰত আছে students of the venue school are asked to go to their classes মানে সংস্থাপক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শ্ৰেণীলৈ যাবলৈ কোৱা হ'ল এটো আনসাৰ লিখিবা truth মানে সত্য হয় তাৰ পিছত তোমালোকৰ এটো দেখা ছয়ৰ let's learn some grammar এটোৰ তলত দেখা তোমালোকে এটো আছে যে now write questions to which each of the following sentences are answered মানে প্ৰশ্নসমূহ লিখা যিয়ে তলত দিয়া প্ৰত্যেকটো বাক্যৰ উত্তৰ বুজায় মানে ইয়াত আমাক যে আছে প্ৰশ্ন বনাবলৈ কৈছে ইয়াত উত্তৰটো লিখাই আছে এই নম্বৰত আছে we are from CR school তিনিচুকীয়া এটোৰ আনসাৰ লিখিম আমি যে where are you from মানে তোমালোক কৰ পৰা আহিছা বি নম্বৰত আছে you will get 10 marks for a direct question হেকনে এটোৰ কোশ্চেনটো আমি বনাম how many marks will get for a direct question মানে এটা পোনপটীয়া প্ৰশ্নৰ বাবে আমি কিমান নম্বৰ পাম সি নম্বৰত আছে শাহজাহান built the Taj Mahal in memory of his wife এটোৰ প্ৰশ্নটো আমি বনাম এনেদৰে who built the Taj Mahal in memory of his wife মানে কোনে তাজমহল সাজিছিল তেওঁৰ ঘৈণীয়েকৰ স্মৃতিৰ বাবে ডি নম্বৰত আছে গুৰু ৰামদাস built the golden temple এটোৰ প্ৰশ্নটো আমি বনাম who built the golden temple মানে কোনে স্বৰ্ণ মন্দিৰটো সাজিছিল ই নম্বৰত আছে the historic salt march started in Gandhi in Gujarat এটোৰ প্ৰশ্নটো আমি বনাম when did the historic salt march start মানে ঐতিহাসিক লোন যাত্ৰা কেতিয়া সংঘটিত হৈছিল তাৰ পিছত এক নম্বৰত আছে কাজিৰঙ্গা is famous for the one horned rhino এটোৰ কোশ্চেনটো আমি বনাম why is কাজিৰঙ্গা famous মানে কাজিৰঙ্গা কিয় বিখ্যাত জি নম্বৰত আছে the winner of today's quiz is team D এটোৰ আমি কোশ্চেনটো বনাম which team is the winner of today's quiz মানে আজি কুইজ প্ৰতিযোগিতাৰ বিজয়ী কোন তাৰ পিছত এটো যে আছে এটো তোমাৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যে এটা কৰি দিয়া হৈছে এই নম্বৰটো are you representing the east zone এটোৰ আনসাৰ লিখিছে yes we are representing the east zone হেদৰে ইয়াত বি নম্বৰত দেখা তোমালোকে প্ৰশ্নটোত ড্যাশ আছে এনসাৰটো লিখা এনসাৰটো চাই আমাক প্ৰশ্ন বনাবলৈ কৈছে তেন্তে বলা প্ৰশ্নবিলাক বনাও বি নম্বৰৰ এনসাৰটো দিছে yes তেজপুৰ একাডেমি ইজ ইন শোণিতপুৰ মানে হয় তেজপুৰ একাডেমি শোণিতপুৰত আছে এটোৰ কোশ্চেনটো আমি বনাম is তেজপুৰ একাডেমি ইন শোণিতপুৰ সি নম্বৰত আমাৰ প্ৰশ্নটো লিখা নাই এনসাৰটো লিখা আছে এনসাৰটো চাই আমি প্ৰশ্নটো বনাও বলা এনসারটো লেখা আছে yes the winning team will represent Assam in the national school quiz competition মানে হয় বিজয়ী দলে ৰাষ্ট্ৰীয় বিদ্যালয় কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে এটোৰ কোশ্চেনটো আমি বনাম will the winning team represent Assam in the national school quiz competition মানে বিজয়ী দলে ৰাষ্ট্ৰীয় কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰেনে তাৰ পিছত ডি নম্বৰত এনসারটো লিখা আছে আমি প্রশ্নটো বনাম এনসারটো লিখা আছে কি no the ancient name of Assam was not কামতাপুৰ মানে নহয় অসমৰ পুৰণি নাম কামতাপুৰ নাছিল এটোৰ কোশ্চেনটো আমি বনাম was the ancient name of Assam কামতাপুৰ মানে অসমৰ পুৰণি নাম কামতাপুৰ নে তাৰ পিছত ই নম্বৰত এনসারটো লিখা আছে এনসারটো চাই আমাক প্ৰশ্ন বনাবলৈ কোৱা হৈছে এনসারটো লিখা আছে কি no the capital of Assam during the Ahom rule was not কোচবিহাৰ মানে নহয় আহোমৰ শাসনকালত অসমৰ ৰাজধানী কোচবিহাৰত নাছিল এটোৰ কোশ্চেনটো আমি বনাম was কোচবিহাৰ the capital of Assam during the Ahom rule মানে আহোমৰ শাসনকালত অসমৰ ৰাজধানী কোচবিহাৰ আছিল নে তাৰ পিছত এফ নম্বৰত এনসারটো লিখা আছে কি yes saffron signifies chorus and sacrifice এটোৰ কোশ্চেনটো আমি বনাম does saffron signify chorus and sacrifice মানে ঘেৰুৱা ৰঙে সাহস আৰু ত্যাগক হুচাইনে তাৰ পিছত জি নম্বৰৰ এনসারটো লিখা আছে no পোৰবন্দৰ is located in Gujarat মানে নহয় পোৰবন্দৰ গুজৰাটত অৱস্থিত এটোৰ কোশ্চেনটো আমি বনাম is পোৰবন্দৰ located in Haryana মানে পোৰবন্দৰ হাৰিয়ানাত অৱস্থিত নেকি তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে আৰু একো নাই অহা ভিডিঅ'টোত আমি ডক্টৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত এটোৰ কোশ্চেন আনসাৰ্স আলোচনা কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ